কি হব আমারে জানো কি হব কনারে আজি স্কুলত আমাৰ ৰাজ চলিব সদায় গাগল পিন্ধি আমি স্কুললে আহিম কোনোবাই যদি বেছি দম দিয়ে চাকু উলিয়াই পিনে ঘপিয়াই মাৰিম আমাতছে ডাঙৰ দাদা নাই আমাতছে ডাঙৰ গুণ্ডা নাই বন্ধু তই কোৱা মতে আমি গাগল চাগল পিন্ধি আহিলো আমি চেন টেন লগাই আহিছো আমি একদম গুণ্ডা নিচিনা আহিছো স্কুলত কিন্তু চাই যদি গালি দিয়ে কি কৰিবি ৰে আবে বন্ধু তোৰ হাঁহিটো শুনাৰ লগে লগে মোৰ ডিঙিত কিবা এটা লাগি ধৰা নিচিনা লাগি যায় তই কিবা এটা লৈ কিয় নল কি খাই আহিছিলি কচোন হা ডিঙিত কিবা লাগি ধৰিছে নেকি এনেকে যে হাঁহ তই একদম ঠিক কথা কৈছ দেই এই বগা বলা হাঁহিটো কিন্তু একদম পুৰা কিবা বেলেগ ধৰণৰ নিচিনা লাগি যাবি আবে থবে তহঁতৰ কথাবিলাক গুলি মাৰ ৰমেন মই যি প্ৰশ্ন সুধিছো তাৰ উত্তৰটো দেবে আমি এতিয়া একদম পুৰা গাগল চাগল পিন্ধি মেলি হিৰো হৈ আহিছো যদি ছাৰে গালি দিয়ে কি কৰিবি বন্ধু তো ছাৰৰ সাধাৰণ গালিটোৰ কাৰণে চিন্তা কৰি আছো সেইবিলাক যুগ গ'ল এতিয়া বেলেগ যুগ আহিছে গম পাইছ নাই এতিয়া ছাত্ৰৰ যুগ আহিছে ছাত্ৰৰ এতিয়া শিক্ষকৰ যুগ চলি থকা নাই এতিয়া অকল ছাত্ৰৰ যুগ আহিছে মডাৰ্ণ যুগ বুজিছ নাই আমি যি ইচ্ছা সেইটোৱে কৰিব পাৰো আমাক কোনে একো কৰিব নোৱাৰে একদম ঠিক কথা কৈছ বন্ধু মই মানি লৈছো তোৰ কথা বন্ধু ঘণ্টিটো এখন বাজি গ'ল ছাৰ অহা আগতে যদি আমি চশমা নখোলো নহয় আমাৰ পিলাই চমকি যাব বে বম পিটিব ছাৰে আমাৰ অৰে বাবুৱে ঠিকে কথা কৈছে ছাৰ ক্লাছৰুমত অহা আগতে চশমাযোৰ খুলি দিও নেকি নহলে ছাৰে বম পিটিব আবে ভয় নকৰিবি বি ৰমেনে কৈছে নহয় টেনচন ল'ব নালাগে আজিকালি আমাৰ যুগ চলি আছে বি আবে টেনচন নলবি বি ৰমেন আমাৰ লগত আছে নহয় সি চব মেনেজ কৰি দিব ঐ এখন স্কুল হয় নে চিৰিয়াখানা চশমা পিন্ধি আহিব আহিছ খুল এতিয়া চশমা খুল নহলে গোটেইকেইটাক বেটাই বেটাই একদম চিধা কৰি দিম আপুনি আমাক ভয় পাব নোৱাৰে আজিকালি মডাৰ্ণ যুগ আজিকালি ছাত্ৰৰ যুগ চলি আছে বুজিছে নাই গতিকে শিক্ষকে ছাত্ৰৰ ওপৰত নিৰ্যাতন কৰিব নোৱাৰে দেই শিক্ষকে ছাত্ৰৰ ওপৰত নিৰ্যাতন কৰিছে ছাত্ৰ যুগ চলিছে কোনে শিকাইছে তোক এইবিলাক কথা হা চশমা পিন্ধি আহিবলৈ তোক কোনে শিকাইছে এই মহান জ্ঞানবিলাক আমাক ৰমেনে দিছে ৰমেনে কৈছে কি আমি কাগজ পিন্ধি আহিব লাগে আমি হিৰো হৈ থাকিব লাগে স্কুলৰ ভিতৰত সেইটো কাৰণে আমি চবেই কাগজ পিন্ধি আহিছো দেখিছে নাই কোনো এটা মানুহ নাই যোনে কাগজ পিন্ধা নাই চবেই পিন্ধি আহিছো হয় নেকি মিছা কথা কবলৈ আৰু তহঁতি সময় নাপালি হা যোনে তহঁতক শিকাই যে সি দেখোন নিজেই কাগজ পিন্ধি অহা নাই কি ফাল্টু কথা ক'ব আহিছ আবে বন্ধু তই কাগজটো কেতিয়া খুলিলি বে তাৰ অহা লগে লগে খুলিছো আমাৰ ইমান ডাঙৰ গাড়ী কিয় কৰিলি বে বন্ধু অৰে তই নিজে আমাৰ কাগজ পিন্ধি আহিব দিলি আৰু গুণ্ডামি কৰিব দিলি আৰু ছাৰ অহাৰ লগে লগে তই কাগজটো খুলি দিলি আমি গমেই নাপালো এতিয়া ছাৰেতো আমাক বজাব এতিয়া ৰমেনৰ নিচিনা ভাল লগ তহঁতি এনে বদনাম দি থাকিব নালাগে গোটেইকেইটাই কাগজ পিন্ধি আহিছ নহয় যোনকেইটাই কাগজ পিন্ধি আহিছ গোটেইকেইটা বেঞ্চৰ ওপৰত উঠ আৰু কাণত ধৰ दुश्मन न करे दोस्त ने जो काम किया है उम्र भर का दर्द हमें इनाम दिया है এতিয়াহে গোটেইকেইটা বান্দৰক দেখি ভাল লাগিছে তহঁতৰ নেগুৰ নাই কি হ'ল তহঁতৰ যোনবিলাক কৰ্মবিলাক নহয় গোটেই কৰ্মবিলাক এই মলুৱা বান্দৰটোৰ নিচিনা একেই এতিয়া আজি গোটেই ক্লাছটো তহঁতি এনেকে কাণ ধৰি পিনে বেঞ্চৰ ওপৰত উঠি থাকিব লাগিব বুজিছ নিজে ধুনীয়াকে চকীখনত বহিছে আমাৰ বেঞ্চৰ ওপৰত উঠি পিনে কাণত ধৰিব কৈছে এইবিলাককে শিক্ষকৰ নিৰ্যাতন বুলি কোৱা হয় মইতো তহঁতক সেইটো কথা বুজাবলৈ চেষ্টা কৰি আছিলো বাবা তইতো মুখখন নেমেলিলে বেছি ভাল পাওঁ বুজিছ নাই আমাক বালিকা বকৰা বনাই পিনে নিজে বকৰা খাই পিনে বহি আছ আৰু আমি যে থিয় হৈ আছো বেলেগ তইতো মুখখন নেমেলিবি তোৰ কথা কি অৰ্থ হয় কোনেও বুজি নাপায় প্ৰশ্ন কাক সোধা যায় প্ৰশ্ন সেইকেইজন ছাত্ৰক সোধা যায় যোনকেইজন ছাত্ৰই প্ৰশ্নৰ শুদ্ধ বা সঠিক উত্তৰ দিব নোৱাৰে এতিয়া যিহেতু তিনিটা গাধা অলৰেডি কাণত ধৰি পিনে বেঞ্চৰ ওপৰত ৰখি আছে গতিকে মই 4 নম্বৰ যোনটো গাধাটো আছে সেই গাধাটোক মই নিমন্ত্ৰণ জনাইছো আমন্ত্ৰণ জনাইছো কি তেখেত অনতি পলমে এই যোনখন আপোনাৰ পিয়ালিখন পাৰি থৈ দিয়া আছে এই পিয়ালিত আহক আৰু স্কুলৰ এই যোনটো মজিয়াটো আছে মজিয়াটোত আহি পিনে এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত ৰচনা গাই শুনাওক আমিতো উত্তৰ দিব নালাগে কিন্তু তইতো উত্তৰ দি দিয়ে মৰিবি আৰে মই একদম মনে প্ৰাণে একদম পুৰা আশীৰ্বাদ কৰিছো তোক আজি ইমান টান বিষয় দিব নহয় যোনটো বিষয় তই এটা শব্দ ক'ব নোৱাৰিবি যা যা মই একেটা বস্তুৱে আশীৰ্বাদ কৰিছো যা কি চিন্তা কৰিছ সোনকালে কৈছো ছাৰ কক ছাৰ আজিতো এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত ৰচনা গাই শুনাব লাগিব আৰু আজিতো ৰচনা বিষয়টো হৈছে শিৱসাগৰ ছাই বিকাশ যোনটো ইনষ্টিটিউট আছে সেই ইনষ্টিটিউটত যি ঘটনাটো হৈছে সেই ঘটনাটোৰ বিষয়ে তই ভালদৰে ৰচনা এটা গাই শুনা কি
কি হ'ল মোলে ভেবা লাগি চাই আছে যে পাৰিবি ক চেষ্টাৰ খাদ্য একো নাই নহয় নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ নাম ৰমেন তামলী আজি চাই মোক যোনটো বিষয় ৰচনা গান শুনাব দিছে বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় এইটো কাৰণে কাৰণ গোটেই অসমত এই বিষয়টোৱে একদম তোলপাৰ লগাই আছে এই বিষয়টোৱে চাঞ্চল্যকৰ এটা বাতাবৰণ এটা বতৰ সৃষ্টি কৰিছে আৰু ইতিমধ্যে আপোনালোকে বিষয়টো গম পাইছে বিষয়টো হৈছে ছাই বিকাশ একাডেমি তাৰমানে শিৱসাগৰ ছাই বিকাশ একাডেমি নামৰ এটা কোচিং ইনষ্টিটিউট য'ত আপোনাৰ নিট চিটৰ আপোনাৰ ট্ৰেইনিং দিয়া হয় সেই ইনষ্টিটিউটত এটা বৰ মৰ্মান্তিক ঘটনা সংঘটিত হ'ল হয় ৰাইজ এজন ছাত্ৰ একাদশ শ্ৰেণীত পঢ়ি থকা এজন ছাত্ৰ তাৰমানে ক্লাছ 11ত পঢ়ি থকা এজন ছাত্ৰ চিভিল ড্ৰেছত তাৰমানে স্কুলৰ ইউনিফৰ্ম নহয় যোনটো আপোনাৰ চিভিল ড্ৰেছ আছে সেই চিভিল ড্ৰেছটো পিন্ধি পিনে একদম লাষ্টৰ যোনটো ক্লাছটো আছে সেই লাষ্টৰ ক্লাছ সেইটো আপোনাৰ ৰাসায়নিক বিজ্ঞানৰ ক্লাছ তাৰমানে কেমেষ্ট্ৰি ক্লাছত আপোনাৰ যায় গৈ পিনে লাষ্টৰ বেঞ্চত বহে টিচাৰৰ পাৰ্মিশ্যন নোলোৱাকৈ বহে টিচাৰ ওচৰলৈ আহে শিক্ষকজন ওচৰত আহি পিনে তেখেতক কয় তোমাক মই বাহিৰত ওলাই যাব কৈছিলোঁ তুমি ভিতৰত কিয় আহিলা সেইটো কথা কোৱাৰ লগে লগে তেখেতে নিজৰ পকেট বা কোনোবা এটা জেগাত লুকুৱাই থৈ দিয়া জেগাত পৰা আপোনাৰ যোনটো আপোনাৰ চুৰি এখন উলিয়াই পিনে নিজৰ শিক্ষকত 5 বাৰ আঘাতপ্ৰাপ্ত কৰে তাৰমানে 5 বাৰ আপোনাৰ ষ্টেপ কৰে একদম পূৰা ঘপিয়াই 5 বাৰ ঘপোৱাৰ লগে লগে তেখেত একদম পূৰা অচেতন হৈ যায় আৰু তাৰ পিছত সেই ল'ৰাটোৱে সেই চুৰিখন তাতে পেলাই পিনে তললৈ নামি পিনে ষ্টেপত বহি থাকে আৰু শিক্ষকক ইফালে লৈ যায় আপোনাৰ হস্পিটেল লৈ যায় কিন্তু হস্পিটেল যোৱাৰ ৰাস্তাতে তেখেতৰ মৃত্যু হৈ যায় কিন্তু ৰাইজে ঘটনাটো সংঘটিত হ'ল কি কাৰণে তাৰমানে ৰাজেশ বাবু বুলি যোনজন শিক্ষকজন আছিল সেই শিক্ষকজন ৰাসায়নিক বিজ্ঞানৰ শিক্ষক আছিল আৰু অকল ছাই বিকাশ বুলিয়ে নহয় তেখেতে বেলেগ ইনষ্টিটিউটতো ৰাসায়নিক বিজ্ঞানৰ আপোনাৰ শিক্ষা প্ৰদান কৰিছিল আৰু ভাল টিচাৰ আছিল নিজৰ ছাত্ৰ ছাত্ৰীৰ কথা চিন্তা কৰে আৰু ভৱিষ্যতৰ চিন্তা কৰি পিনে ভাল দিহা পৰামৰ্শ দিছিল আৰু সেই দিহা পৰামৰ্শ দিব যাওঁতে তেখেতৰ জীৱনত এই ডাঙৰ যোনটো আপোনাৰ ঘটনাটো হ'ল এই ঘটনাটো আহিলে আৰু এই ঘটনাটোৰ কৰ্মেই সেই ব্যক্তিজনৰ মৃত্যু হৈ গ'ল আমাৰ শাস্ত্ৰত এষাৰ কথা আছে গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰু মহেশ তাৰমানে গুৰু হৈছে ব্ৰহ্মা বিষ্ণু আৰু মহেশৰ অৱতাৰ কাৰণ এজন ভাল গুৰুৱে নিজৰ ছাত্ৰক ভাল দিহা পৰামৰ্শ দি পিনে বহুত ভাল এটা স্থানত লৈ যাব পাৰে তাৰমানে আপোনাৰ শিক্ষাটো যদি ভাল থাকে নহয় আপোনাৰ যদি একদম যোনটো গুৰিটো আছে শিক্ষা যোনটো গুৰিটো আছে গুৰিটো যদি ভাল থাকে নহয় আপুনি নিজৰ ভৱিষ্যত বহুত ভাল আপুনি উন্নতি কৰিব পাৰিব আৰু উন্নতিটো হয় অকল আপোনাৰ ভাল শিক্ষাটোৰ কাৰণে সেইটো কাৰণে গুৰুৰ স্থানটো বহুত ওপৰত থোৱা হয় আৰু আমাৰ ভাৰতবৰ্ষত গুৰুৰ আপোনাৰ দিন থাকে টিচাৰ্ছ ডে পতা হয় ভাৰতবৰ্ষত কিন্তু বৰ্তমান এনেকুৱা এটা পৰিস্থিতি সৃষ্টি হৈ গৈছে মানুহবিলাক ইমান বেছি অৰ্থাৰ্থী হৈ গৈছে মেটেৰিয়েলিষ্টিক হৈ গৈছে কি গুৰুৰ যোনটো আপোনাৰ স্থানটো থাকিব লাগে সেই স্থানটো লাহে লাহে পৰ্যায়ক্ৰমে কমি আহি আছে একাদশ শ্ৰেণীত পঢ়ি থকা এই ল'ৰাটো ইয়াৰ আগত DPS নামৰ স্কুল এখনত আছিল কিন্তু তেখেতৰ স্বভাৱটো ভাল নাছিল কাৰণে তেখেতক সেইখন স্কুলৰ পৰা উলিয়াই দিছিল আৰু সেইটো কাৰণে ছাই বিকাশত তেখেতে নাম লগাইছিল নাম ভৰ্তি কৰিছিল কিন্তু নাম ভৰ্তি কৰাৰ পিছত তেখেতে ৰেগুলাৰ ক্লাছ কৰা নাছিল যাৰ ফলস্বৰূপে মেথছত তেখেতে কম নম্বৰ পাইছিল তাৰমানে নম্বৰটো আপোনাৰ কম পাইছিল সেইটো কাৰণে মেথছৰ টিচাৰে তেখেতক সেই পঢ়া লিখাৰ কথা লৈ পিনে তেখেতক কৈছিল তুমি ভালকৈ পঢ়া নহ'লে তোমাৰ এইটো ভাল নহ'ব তুমি উন্নতি কৰিব নোৱাৰিব সেনেকৈ কিছুমান কথা কৈছিল আৰু সেনেকৈ কিছুমান কথা কওঁতে তেখেতে টিচাৰৰ লগত বোলে কাজিয়া লাগিছিল মানে মুখে তৰ্ক কৰিছিল আৰু তৰ্ক কৰাৰ কাৰণে এই যোনজন ৰাজেশ বাবু বোলে যোনজন টিচাৰজন আছিল তেখেতে কৈছিল তুমি এতিয়া ক্লাছৰ পৰা ওলাই যোৱা তুমি ক্লাছৰ পৰিৱেশটো বেয়া কৰিছা তুমি ওলাই যোৱা সেই ল'ৰাটোৱে সেইটো কথা শুনাৰ লগে লগে অকণমান দেৰি বহিলে আৰু টিফিন টাইমত নিজৰ বেগ চেগ লৈ পিনে ওলাই গুচি গ'ল কিন্তু একাদশ শ্ৰেণীত পঢ়ি থকা এই ল'ৰাটোৰ মনৰ ভিতৰত কি চলি আছিল কোনেও গম নাপায় সি ধুনীয়াকৈ ক্লাছৰ পৰা ওলাই গৈছে 12:30 বজাৰ পিছত নিজৰ বেগ লৈ পিনে ওলাই গৈছে ওলাই গৈ পিনে ঘূৰি আহিছে একদম লাষ্ট যোনটো ক্লাছটো আছে লাষ্ট ক্লাছ তাৰমানে 3:30 বজাত যোনটো লাষ্ট ক্লাছটো হয় তাৰমানে ৰাসায়নিক বিজ্ঞানৰ যোনটো লাষ্ট ক্লাছটো হয় সেই লাষ্ট ক্লাছটোত সি ঘূৰি আহিছে চিভিল ড্ৰেছত তাৰমানে কাপোৰ চাপোৰ সলাই পিনে বেলেগ একদম ঘৰত পিন্ধা কাপোৰ পিন্ধি পিনে ঘূৰি আহি পিনে টিচাৰে ক্লাছ কৰি আছে গোটেই ষ্টুডেণ্টবিলাক আপোনাৰ বহি আছে বহি থাকোঁতে সি আহি পিনে একদম লাষ্টৰ চিটত গৈ পিনে বহে আৰু তেতিয়া টিচাৰে দেখা পোৱাৰ লগে লগে কয় কি তুমি বাহিৰলৈ ওলাই যোৱা প্লিজ গ' আউট বুলি বাহিৰলৈ ওলাই যোৱা কিন্তু সি ওলাই নাযায় আকৌ তাক কয় তুমি ওলাই যোৱা সি ওলাই নাযায় তুমি এতিয়া কি কাৰণে আহিছা তুমি ওলাই যোৱা সি ওলাই নাযায় তাৰপিছত টিচাৰ ওচৰলৈ আহি পিনে কয় তুমি ওলাই যোৱা সি কৈছে ডোণ্ট তুমি এনেকুৱা নকৰিবা সিও কিবা ইংৰাজীত কিবা কিবি কথা কয় ডোণ্ট ডু ডেট বুলি সেনেকৈ কৈছে তাৰপিছত টিচাৰৰ অকণমান খং উঠাৰ লগে লগে কৈছে তুমি কি কাৰণে ওলাই নোযোৱা তেতিয়া সি কৈছে কি মই পইচা দিছোঁ
মোক আপুনি পঢ়াবই লাগিব, মই পে'মেণ্ট কৰিছোঁ, মোক পঢ়াবই লাগিব। টিচাৰ সেইটো কথা কোৱাৰ লগে লগে অকণমান খং উঠিলে। তেতিয়া টিচাৰজন অকণমান আগলৈ দুখোজমান দি পিনে আগলৈ যায়, আৰু যোৱাৰ লগে লগে সি ইমিডিয়েটলি নিজৰ পকেট বা যোনটো জেগাত সি কিবা এটা বস্তু লুকুৱাই থৈ দিছিল, চাকু এখন লুকুৱাই থৈ দিছিলে, সেই চাকুখন লৈ পিনে সেই টিচাৰক আপোনাৰ একদম পূৰা এটেক কৰে। এটেক কৰাৰ লগে লগে আপোনাৰ বুকুৰ জেগাত আপোনাৰ 5 বাৰ আপোনাৰ ঘঁপিয়ায়, আৰু ঘঁপিওৱাৰ লগে লগে টিচাৰজন অচেতন হৈ পিনে পৰি যায়। গোটেই তেজৰ ৰঙালী হৈ যায়। আপোনালোকে ভিডিঅ'ত দেখা পাইছে, গোটেই একদম পূৰা তেজৰ ৰঙালী হৈ আছে। আৰু তাৰপিছত সি চাকুখন তাত পেলাই পিনে তললৈ নামি গৈ পিনে ষ্টেপত বহি থাকে। কিন্তু সি সেই জেগাডোখৰৰ পৰা ওলাই নাযায়, তাৰমানে পলাই নাযায়, কিন্তু তলত ষ্টেপত বহি থাকে। এখন শিক্ষা অনুষ্ঠানত কি হয়? শিক্ষা অনুষ্ঠান এনেকুৱা এটা মন্দিৰ হয়, যিটো মন্দিৰত আপোনাৰ শিক্ষকে ছাত্ৰ ছাত্ৰীক নিজৰ জ্ঞানখিনি দিয়ে, আৰু ছাত্ৰ ছাত্ৰীয়ে সেই জ্ঞানখিনি ল'বলৈ কাৰণে, আয়ত্ত কৰিবলৈ কাৰণে চেষ্টা কৰে, যাতে নিজৰ ভৱিষ্যতটো তেখেতে ভাল কৰিব পাৰে, ছাত্ৰ ছাত্ৰীবিলাকে ভাল কৰিব পাৰে। কিন্তু শিক্ষা অনুষ্ঠানত যেতিয়া এনেকুৱা এটা ঘটনা ঘটিত হয়, তেতিয়া কেনেকুৱা এটা পৰিস্থিতি হ'ব পাৰে আপুনি ভাবি চাওক। এই যোনকেইটা ছাত্ৰ ছাত্ৰী তাত পঢ়ি আছিল, সেই ছাত্ৰ ছাত্ৰীকেইটাৰ চকুৰ আগত এনেকুৱা এটা ঘটনা এটা হৈছে। সেই ছাত্ৰ ছাত্ৰীকেইটাৰ মেণ্টেল যোনটো ষ্টেবিলিটি থাকে, তাত কিমান ডাঙৰ আঘাত এটা লাগিছে ভাবি চাওকচোন। সিহঁতি পঢ়িব গৈছে, কিন্তু সিহঁতি দেখিছে মাৰ্ডাৰ। একাদশ শ্ৰেণীত পঢ়ি থকা ল'ৰাটো যেতিয়া আপোনাৰ ষ্টেপত বহি আছিল, তলৰ ষ্টেপত যেতিয়া বহি আছিল, তেতিয়া ওচৰৰ মানুহবিলাক আহি পিনে সুধিলে, তুমি ইমান ডাঙৰ কাম এটা কি কাৰণে কৰিলা? তেতিয়া সি কৈছে, মোক অপমান কৰিলে বুলিয়ে ইমান ডাঙৰ ষ্টেপ কোনে ল'ব দিলে? তেতিয়া সি কৈছে, মই ক্ৰিমিনেল হয়, আপোনালোকে ক্ৰিমিনেলৰ লগত বেছি কথা পাতি থাকিব নালাগে, পুলিচ মাতক, ইয়াত ক্ৰিমিনেল বহি আছে, আপোনালোকে মোক ডিষ্টাৰ্ব নকৰিব, ইয়াৰ পৰা যাওক। সঁচা অৰ্থত যদি ক'ব যাওঁ, এই একাদশ শ্ৰেণীত পঢ়ি থকা ল'ৰাটো আচলতে ক্ৰিমিনেলে হয়, কাৰণ তাৰ মাইণ্ডছেটটো একদম ক্ৰিমিনেলৰ নিচিনাই। সি স্কুলৰ পৰা আপোনাৰ ওলাই গৈছে 12:30, 1 বজাত ওলাই গৈছে, যোনটো সময়ত আপোনাৰ টিফিন টাইম আছে, টিফিন টাইমৰ সময়ত ওলাই গৈছে। তাৰপিছত ক'ৰবাৰ পৰা আপোনাৰ চাকু এখন লৈছে, হয়তো ঘৰৰ পৰা আনিছে, হয়তো ক'ৰবাৰ পৰা কিনি পিনে লৈ আনিছে, ঠিক আছে। তাৰপিছত চিভিল ড্ৰেছত ক্লাছত সেইটো সময়ত সোমাইছে, যোনটো সময়ত কোনো টিচাৰবিলাক নাই, কাৰণ সেইটো লাষ্ট যিহেতু ক্লাছ, সেইটো একদম পূৰা লাষ্ট ক্লাছ হয়। তাৰ আগত এইবিলাক টিচাৰবিলাক আপোনাৰ গুচি যায়। অকল ৰাজেশ বাবু বোলা সেই শিক্ষকজনে সেইটো সময়ত আছিল, যিজন শিক্ষকে তেখেতক কৈছিল, তুমি ক্লাছৰ পৰা ওলাই যোৱা, কাৰণ তুমি ক্লাছৰ পৰিৱেশটো বেয়া কৰিছা। সি মাৰিম বুলিয়ে তালৈ গৈছে, আৰু গৈ পিনে একদম কোল্ড ব্লাডেড মাৰ্ডাৰ এটা কৰিছে, আৰু মাৰ্ডাৰ কৰি পিনে তললৈ আহিছে, আহি পিনে কৈছে, পুলিচক মাতক, ইয়াত ক্ৰিমিনেল বহি আছে। তাৰতো বয়স হোৱা নাই, ক্লাছ 11ত পঢ়ি আছে, যদি বয়স হোৱা নাই, জুবিনেল কোৰ্টত যাব, খুব বেছি 1 বছৰ 2 বছৰ তাৰ শাস্তি হ'ব, তাৰপিছত সি ওলাই আহিব। এই মাইণ্ডছেটটো লৈ পিনে গৈছে। আপোনালোকে যদি সঁচাকৈ আপুনি গৱেষণা কৰে, এইটো বস্তুৱে আপোনালোকে পাব। কাৰণ আজিকালি চিনেমাবিলাকতো দেখায়, সৰু ল'ৰা ছোৱালীবিলাকে মাৰ্ডাৰ কৰিলে সিহঁতি অকল 1 বছৰ 2 বছৰহে শাস্তি পায়, জুবিনেল হৈ যায় যে, কাৰণ একদম পূৰা বয়সটো পোৱা নাই। গতিকে সি সেইটো কথা ভাবি পিনে গৈছে। আপোনালোকে যদি ভালদৰে চিন্তা কৰে, আপোনালোকে সেইটো বস্তুৱেই বিবেচনা কৰি পিনে উলিয়াব পাৰে। মোৰতো মাইণ্ডে সেইটো কথাই কৈছে, মইতো সেইটো বস্তুৱে ভাবিছোঁ, মইতো সেইটো বস্তুৱেই চিন্তা কৰিছোঁ। এডুকেশ্যন বুলি এটা ছাবজেক্ট আছে, সেই ছাবজেক্টটোৰ ভিতৰত এটা আপোনাৰ অংশ এটা আছে, যোনটো অংশত আপোনাৰ ৰিৱাৰ্ড এণ্ড পানিছমেণ্ট বুলি আপোনাৰ এটা চেপ্টাৰ আছে। সেই চেপ্টাৰটোত আপোনাৰ লেখা আছে কি, পাঠদান কৰাৰ সময়ত ৰিৱাৰ্ড এণ্ড পানিছমেণ্ট বোলা যোনটো বস্তুটো আছে নহয়, সেইটো বহুত ইম্পৰ্টেণ্ট বস্তু হয়, তাৰমানে গুৰুত্বপূৰ্ণ বস্তু হয়। আৰু সেই বস্তুটো বহুত আগতে আছিল। তাৰমানে আপুনি যদি ভাল ৰিজাল্ট কৰে, আপোনাক ৰিৱাৰ্ড দিয়া হয়, আৰু আপোনাৰ যদি অকণমান পঢ়া শুনাত যদি অকণমান বেয়া হয়, তেতিয়া মাষ্টৰে আপোনাক পিতে। তাৰমানে এছাৰি চেকত আপোনাৰ শিক্ষা বুলি কৈছিল যে, সেই বস্তুখিনি আমাৰ ককাইদেউহঁতে, আমাৰ মা দেউতাহঁতে সেইখিনি বস্তু আপোনাৰ পাইছিল। সেইটো কাৰণে শিক্ষকৰ প্ৰতি যোনটো আপোনাৰ শ্ৰদ্ধাটো আছে, সেই শ্ৰদ্ধাটো আছিল। কাৰণ শিক্ষকে বেটাই আপোনাৰ পঢ়াই একদম পূৰা যোনখিনি বস্তুখিনি আছিল নহয়, পাঠদানখিনি আছিল নহয়, এইটো মগজৰ ভিতৰত সোমোৱাই দিছিল, মানে পিটি সোমোৱাই দিছিল। আমাৰ ককাইদেউহঁতক কিমান পানিছমেণ্ট দিছিল হিচাপ নাই, তাৰমানে ইমান পানিছমেণ্ট দিছিল নহয়। কিন্তু তথাপিও এতিয়া আমাৰ ককাইদেউহঁতৰ নিজৰ যোনবিলাক শিক্ষকবিলাক আছে, সেই শিক্ষকৰ প্ৰতি ইমান মৰম আছে, ইমান শ্ৰদ্ধা আছে, ইমান আপোনাৰ ভাল ফিলিং এটা আছে, সেইটো মই নিজৰ চকু দি নিজে দেখিছোঁ। শিক্ষক যেতিয়া আহে, একদম থিয় হৈ যায়, তাৰপিছত ভালদৰে কথা পাতে, হাতখন পিছফালে থয়, মানে সেনেকুৱা নিচিনা। আগতেতো শিক্ষকক আপোনাৰ যেতিয়া চাইকেল চলাই পিনে যায়, আশাৰে যদি শিক্ষকজন যদি আহি থাকে, তেতিয়া চাইকেলৰ পৰা আপোনাৰ নামি দিয়ে, সেনেকুৱা আপোনাৰ চিটুৱেশ্যন। তাৰমানে সেইটো আপোনাৰ যোনটো আপোনাৰ শ্ৰদ্ধা বোলা বস্তুটো আছিল। কিন্তু আজিকালি সেইটো বস্তু নাই। কৰ্প'ৰেল পানিছমেণ্টটো আপোনাৰ বেন কৰি দিছে। তাৰমানে
যোনবিলাক ছাত্ৰবিলাক আছে সিহঁতি পানিছমেণ্ট বোলা বস্তুটো কি সেইটো বুজিয়ে নাপায়। সিহঁতি তেতিয়া বুজি পায় যেতিয়া আপোনাৰ স্কুল কলেজ পাছ হৈ পিনে বাহিৰত যেতিয়া ওলাই যায়, তেতিয়া আপোনাৰ যেতিয়া কাৰোবাৰ লগত মাৰপিট চাৰপিট হয়, তেতিয়া গম পায় অ' এইটো কাম কৰিলে দেখোন পানিছমেণ্ট পাওঁ। কিন্তু পানিছমেণ্টটো যদি সেইটো সময়তে যদি শিকালেহেঁতেন কি এনেকুৱা কাম কৰিলে ভাল হয়, এনেকুৱা কাম কৰিলে বেয়া হয়, তেতিয়া এই ছাত্ৰবিলাকে এনেকুৱা কাম কেতিয়াও নকৰিলেহেঁতেন। মূল কথাটো হৈছে ছাত্ৰ ছাত্ৰীকতো পানিছমেণ্ট দিব নোৱাৰে, কৰ্পৰেল পানিছমেণ্টটো আপোনাৰ দিবই নোৱাৰে। তাৰ উপৰি যদি টানকে কথা কৈ দিয়ে নহয়, টানকে কথা ক'লে এনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে। এতিয়া আপোনালোকে ভাবি চাওক, আমাৰ স্কুলতে আমাৰ ছাৰে আমাক কিমান গালি দিয়ে, কিমান পানিছমেণ্ট দিয়ে, তথাপিও আমি ছাৰৰ জানো মাৰ্ডাৰ কৰিছোঁ? আমিতো ছাৰ মাৰ্ডাৰ কৰা নাই, কাৰণ আমাৰ মা দেউতাই এটা বহুত ভাল বস্তু আমাৰ শিকাই থৈ দিছে, আৰু সেই বস্তুটো হৈছে গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰু মহেশ। তাৰমানে স্কুলত গুৰুৱে যেতিয়া শিক্ষা দান কৰে, শিক্ষা দান কৰাৰ সময়ত যদি তোমাক কিবা এটা কাম কৰিব দিয়ে, সেই কামটো যদি তুমি নকৰা, তেতিয়া গুৰুৰ অধিকাৰ থাকে সেই কামটো নকৰাৰ কাৰণে তোমাক গালি দিয়া আৰু তোমাক পানিছমেণ্ট দিয়া। গতিকে এই বস্তুটো যিহেতু আমাৰ মা দেউতাই শিকাইছে, আমি বস্তুটো ভালদৰে শিকিছোঁ, এতিয়া গুৰুৱে আমাক শিক্ষা দিছে, আমি কেতিয়াবা অকণমান বদমাচি কৰোঁ কাৰণে ছাৰে আমাক গালি দিয়ে। সেই গালিটো এখন কাণেদি সুমুৱাই ইখন কাণেদি উলিয়াই দিলে হৈ গ'ল। এইবিলাকতো সৰু সৰু কথা, আৰু এই সৰু সৰু কথাইতো পিছত গৈ পিনে সুন্দৰ সুন্দৰ স্মৃতি হয়। গতিকে আমি আমাৰ স্মৃতিবিলাক সুন্দৰ কৰি আছোঁ, আমি আমাৰ গুৰুৰ লগত ভাল এটা ৰিলেশ্যন মেইনটেইন কৰিছোঁ, আৰু আমি কৰি যাম। বেলেগে যোনে যি নকৰে কৰি থাকক, সেইটোৰ লগত আমাৰ একো কথা নাই। আমি আমাৰ ছাৰক বহুত ভাল পাওঁ, ছাৰে আমাক মাৰক পিটক একো কথা নাই, আমি এনেকুৱা বদমাচি কৰিয়ে থাকিম। কিন্তু আমি বেলেগ যিমানবিলাক ৰাইজ আছে আৰু যিমানবিলাক ছাত্ৰ ছাত্ৰী আছে চবকে কওঁ কি গুৰুৱে যি কথা কয় সেই কথাবিলাক শুনিব লাগে, আৰু এনেকুৱা বিকৃত মানসিকতাৰ যোনবিলাক হেৰিবিলাক আছে, মানুহবিলাক আছে, সিহঁতৰ পৰা দূৰত থাকিব লাগে, সিহঁতক একোনীয়া কৰি দিব লাগে, সিহঁতক বেছি গুৰুত্ব দিব নালাগে, নিজেই নিজৰ ডেভেলপমেণ্টটো কৰিব লাগে। কাৰণ ভাল গুৰুৰ লগত যদি তুমি থাকা, তোমাৰ জীৱনটো ভাল হ'ব। গতিকে ৰাইজ, আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাইছে তেতিয়া লাইক এটা মাৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব। আজিলৈ আহিছোঁ, নমস্কাৰ, শুভৰাত্ৰি।